একচুৱেলি মই এজন শিক্ষক হিচাপে এই কাৰ্যসূচী গতানুগতিকভাৱে চলাই আছো আৰু যেতিয়া এতিয়া প্ৰাকৃতিক যিটো ভাৰসাম্য যিটো অৱস্থা আপোনালোকে দেখিছে গৰাখহনীয়া যি প্ৰখৰ ৰ'দ যিটো এতিয়া চাব বতৰৰ মানে আগজননী নোহোৱাকৈ বৰষুণ ৰ'দ এইবোৰ যিটো প্ৰাকৃতিক ভাৰসাম্যৰ যিটো অৱস্থা হৈছে দিন দিনে আমাৰ দৈনন্দিন জীৱন যাপন কৰা বিৰাট অসুবিধা হৈছে মানুহে গৰমত হাবুডুবু খাইছে এতিয়া চাব বজাৰত এনেকা হৈছে যে মানুহে গৰমৰ কাৰণে ফেন এচি সকলোবোৰ মূল্য বৃদ্ধি হৈ আছে কিন্তু তাতো আমাৰ কাম হোৱা নাই ইয়াৰ একমাত্ৰ উপায় এই সমস্যাৰ পৰা আমি বাঁচাৰ কাৰণে একমাত্ৰ উপায় আমাৰ গছ ৰোপণ কৰিব লাগিব আৰু গছ ৰোপণটো আমি প্ৰতিজন মানুহে বছৰত কমেও দুজোপা গছ ৰোপণ কৰিবই লাগিব মই ভাবো আৰু সেই উদ্দেশ্যলৈ মই ওলাই আহিছো আৰু মই যিমান দূৰ পাৰো সেই কাম কৰি গৈ থাকিম শিক্ষকতাৰ লগতে মই কৰি আছো আৰু এইটো সকলোৱে জানে হোজাই মহকুমাৰ হোজাই অঞ্চলৰ প্ৰায় মানুহে জানে প্ৰায় স্কুলৰ শিক্ষকে জানে প্ৰতিজন এতিয়াতো ছাত্ৰ ছাত্ৰীও গম পাইছে গতিকে বহুতে মোক বেলেগ কিবা ভাবে গতিকে যিয়ে নহওক মই কাম কৰাৰ উদ্দেশ্য হ'ল যে তেওঁলোকে গছৰ প্ৰতি এটা ভাল পোৱা মৰম ভাৱটো আহিব তেতিয়া তেওঁলোকে ডাঙৰ হৈ গছৰ প্ৰতি যিটো ৰেছপেক্ট তেওঁলোকৰ বাঢ়িব আৰু তেওঁলোকে ভাবিব যে গছ আমাৰ এটা জীৱনৰ এটা অপৰিহাৰ্য এটা অংগ আৰু গছটো আমি জীয়াই ৰাখিব লাগিব গছ পুলি যিবোৰ লৈ যায় সেইবোৰ জীয়াই থাকে তাৰ কিছু সংখ্যক গছ পুলি নষ্ট হয় কিছুমান যত্ন সহকাৰে নলয় কিছুমানে তাৰ প্ৰটেক্ট নলয় বা তাৰ যিটো আমাৰ যেনেকৈ আমি চলিবলৈ আমাৰ দেহাত যেনেকৈ খাদ্য লাগে গছৰো এটা আপোনালোকে জানে গছৰ এটা প্ৰাণ আছে তেওঁৰো খাদ্য লাগে গতিকে যদি আমি সেইবোৰত পানী নিদিওঁ পানী যোগান নিদিওঁ গোবৰ সাৰ নিদিওঁ বা গছটো যদি যত্ন নকৰোঁ সেইটো এনেই মৰি যায় গতিকে আমি এতিয়া সকলোৱে সচেতন হৈছে আৰু মই বোধ কৰোঁ এতিয়া যিসকলে এই গছজোপা লৈ গৈছে তেওঁলোকে গছটো ডাঙৰ দীঘল কৰাৰ যত্ন কৰিব আৰু এইটো হ'ব ছাত্ৰ ছাত্ৰী দিয়াৰ পিছত তেওঁলোকে ঘৰত গৈ নিজ মাতৃৰ লগত এটি ফটো উঠি আমাৰ হোৱাটছআপ গ্ৰুপত দিব আৰু এই হোৱাটছআপ গ্ৰুপত দিয়াৰ পিছত আমাৰ বিদ্যালয়ৰ শিক্ষক আৰু মই থাকিম আমি শ্ৰেণী হিচাপে একোটা প্ৰাইজ নিৰ্ধাৰণ কৰিম তেওঁলোকক প্ৰাইজ দিম আৰু এইখন ফটো আমি পিছত আপলোডো কৰিম এতিয়ালৈকে মই গছপুলি একচুৱেলি মই 2008 পৰা কৰোঁ মোৰ গছপুলি আপোনালোকে মানে প্ৰায় 50,000কৈ অধিক হ'ব মই ভাবোঁ আৰু এইবাৰ 5,000তকৈ অধিক চলি আছে এতিয়ালৈকে কালি আপোনাৰ আছিল ভালুকমাৰী হাই ছেকেণ্ডেৰী নিজা কিনে মই এটা মানে কম ৰেটত পাৰ্চেছ কৰোঁ বিভিন্ন এটা এংগলৰ পৰা মই খালি নিমটো এইকাৰণে দিওঁ নিম পুলি মানে আপোনালোকে জানি ভাল পাব যে 4,500 বছৰ পূৰ্বে নিমখ এণ্টিবায়টিক হিচাপে ব্যৱহাৰ কৰিছিল আৰু আমাৰ আজিকালিও নিমখ মানে আমাৰ ভিলেজ মেডিচিন হিচাপে ফাৰ্মেচি হিচাপে ব্যৱহাৰ কৰা হয় এতিয়া চাব যিমান এলোপেথিক দৰৱ হওক যিয়ে নহওক কিন্তু আমাৰ ঘৰুৱা যিটো ট্ৰিটমেণ্ট আমি নিমৰ ওপৰতে বহুত ডিপেণ্ড কৰোঁ বিদ্যালয়ত জয়ন্ত চৌধুৰী CRCCয়ে এক ব্যতিক্ৰমী পদক্ষেপ লৈছে তেখেতে বিভিন্ন বিদ্যালয়ত গছপুলি বিতৰণ কৰাৰ লগতে ৰোপণো কৰিছে আজি আমাৰ বিদ্যালয়ত প্ৰায় 100ৰো অধিক গছপুলি বিতৰণ কৰাৰ লগতে 2টা গছ আমাৰ বিদ্যালয়ত তেওঁৰ নিজ হাতেৰে ৰোপণ কৰিছে যাৰ বাবে মই বুঢ়ীগাঁও কালাপানী ইৰমান আলী বৰবৰীয়া প্ৰাথমিক বিদ্যালয়ৰ তৰফৰ পৰা তেখেতক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ এই পদক্ষেপক যাতে সকলোৱে সহায় সহযোগ কৰে আৰু প্ৰতিটো গছ জীপাল হৈ উঠে তাৰ বাবে মই ঈশ্বৰ আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে প্ৰকৃতিৰ পৰিৱেশক এনেকুৱা শান্ত কৰি ৰাখে যাতে গছপুলিবোৰ জীয়াই থাকে আচলতে এইটো এজন ব্যতিক্ৰমী ব্যক্তিৰ ব্যতিক্ৰমী প্ৰচেষ্টা হয় জয়ন্ত চৌধুৰী যাৰ নামেই পৰিচয় হয় তেখেতে এই কামটো নিজাববীয়াকৈ বহুত দিনৰ পৰা কৰি আছে 2008 চনৰ পৰা কৰি আছে আৰু ইতিমধ্যে বহু গছ পুলি বিতৰণ কৰিছে নিজে ৰোপণ কাৰ্যতো সহযোগিতা আগবঢ়াইছে যে তেখেতৰ মেইন উদ্দেশ্যটো হ'ল যে আমি গছ থাকিলে আমি জীয়াই থাকিম আৰু সেই পৰিৱেশৰ প্ৰতি সচেতনতা সজাগতা যিটো সৃষ্টি কৰিবৰ কাৰণে আৰু বিশেষকৈ বিদ্যালয়বিলাকত কৰি আছে এই কাৰ্য সকলোৱে প্ৰশংসা কৰিছে ইতিমধ্যে আমাৰ DACG হয় হোজাই ডিষ্ট্ৰিক্ট একাডেমিক কোৰ গ্ৰুপ মিটিং তাত আমাৰ উপায়ুক্ত মহোদয়ৰ দ্বাৰাই তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে সৌখিদিন আমাৰ BACG ব্লক লেভেল কোৰ গ্ৰুপ মিটিং হৈছিল তাতো জয়ন্ত চৌধুৰী সাহেব তেখেত ইছলামনগৰ ক্লাষ্টাৰৰ সন্মানীয় খণ্ড সমল ব্যক্তি CRCC হয় তেখেতে একাডেমিক বিষয়খিনি চলাই লৈ যোৱাৰ লগতে ইমান সুন্দৰকৈ এই যিটো প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ স্বাৰ্থত যিটো আন্দোলন বুলি ক'ব লাগিব চলাই লৈ